নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে UPSC ফালৰ পৰা আহিছে, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে। UPSC ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ এক্সাম 2024। ইয়াতে 150টা পোষ্ট আছে, 150টা পোষ্ট আছে আৰু এইকেইটা পোষ্টৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। ইয়াতে আপোনালোকে এবাৰ চাই লওক। নেম অফ দ্য এক্সামিনেশ্যন হৈছে UPSC ফৰেষ্ট ছাৰ্ভিচ এক্সাম 2024 আৰু এক্সাম চেণ্টাৰ হ'ব যোৰহাট আৰু দিছপুৰত হ'ব। নেম অফ দ্য অৰ্গেনাইজেশ্যন গম পাইছে, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। আৰু নাম্বাৰ অফ পোষ্ট আছে 150টা, 150টা পোষ্ট আছে। আৰু এই পোষ্টকেইটাৰ বাবে এজ লিমিট হ'ব লাগিব 21 to 21 বছৰৰ পৰা 32 ইয়াৰ্ছলৈকে হ'ব লাগিব। 21 to 32 ইয়াৰ্ছ, 21 বছৰৰ পৰা 32 বছৰলৈকে হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন আছে। যদি SC ST কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে আৰু OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে। এতিয়া কৈছোঁ শিক্ষাগত অৰ্হতা কি লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। ইয়াতে উল্লেখ কৰা আছে বেচেলৰ ডিগ্ৰী এটলিষ্ট ওৱান অফ দ্য ছাবজেক্ট নেমলি এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ছায়েন্সৰ পৰা কৰা হ'লেও আবেদন কৰিব পাৰিব, বা বটেনীৰ পৰা যদি বেচেলৰ ডিগ্ৰী কৰিছে, বা কেমেষ্ট্ৰি, জিঅ'লজি, মেথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক বা জুলজিৰ পৰা যদি কৰিছে, বা এগ্ৰিকালচাৰ, ফৰেষ্ট্ৰি অৰ ইঞ্জিনিয়াৰিং অফ এনি ইউনিভাৰ্চিটি। ত' এইকেইটাৰ ভিতৰত যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এইকেইটাৰ ভিতৰত যিকোনো এটা ছাবজেক্টৰ পৰা আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। এতিয়া কৈছোঁ এপ্লিকেশ্যন ফিজ দিব লাগিব। আপোনালোকে এপ্লিকেশ্যন ফিজ যদি চায় তেতিয়াহ'লে ইমান এটা বেছি এপ্লিকেশ্যন ফিজ নাই দিয়া। এবাৰ 100 টকা দিছে, 100 ৰুপিজ হৈছে এপ্লিকেশ্যন ফিজ। আৰু যোনখিনি SC ST ওমেন আৰু PWD কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, তেওঁলোকৰ কাৰণে নীল। আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোকে চাই লওক এবাৰ। দুটা ষ্টেজত পৰীক্ষা হ'ব, ঠিক আছে। 2 ছাকচেছিভ ষ্টেজত পৰীক্ষা হ'ব। চিভিল ছাৰ্ভিচ প্ৰিলিমিনেৰী হ'ব আৰু লাষ্টত মেইন হ'ব, ঠিক আছে। মেইনছ হ'ব, ৰিটেন আৰু ইণ্টাৰভিউ হ'ব। আৰু যোনটো প্ৰিলিমিনেৰী এক্সামিনেশ্যন আছে সেইটো অবজেক্টিভ টাইপৰ হ'ব, আপোনালোকে গম পায়, MCQ বেচিছত হ'ব। আৰু যোনটো মেইন হয় সেইটোত হ'ব ৰিটেন আৰু ইণ্টাৰভিউ হ'ব। ৰিটেনো হ'ব লগতে ইণ্টাৰভিউ হ'ব। অনলাইন আবেদনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিয়া আছে। আজিৰ পৰা 14 ফেব্ৰুৱাৰী 2024 পৰা অনলাইন আবেদন ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 5 মাৰ্চ 2024, 6টা বজালৈকে আছে, 6 PM লৈকে আছে। আৰু ডেট অফ প্ৰিলিমিনেৰী এক্সাম 26 মে 2024, 26 মে'ত হ'ব। অফিচিয়েল এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব এবাৰ। লগতে এবাৰ মই অনলাইন আবেদনৰ লিংকটো দেখাই দিছোঁ এবাৰ। আৰু ডেছক্ৰিপশ্যনত যোনটো অনলাইন আবেদনৰ লিংক আছে সেইটোত আপোনালোকে ক্লিক কৰি পেলাইও আবেদন কৰিব পাৰিব। এইটো হৈছে অনলাইন আবেদনৰ লিংকটো। ইয়াতে আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আগতে কৰা আছে তেতিয়াহ'লে অলৰেডি ৰেজিষ্টাৰ্ড ক্লিক কৰি পেলাই ইয়াতে আপোনালোকৰ যোনটো ইমেইল ID আৰু পাছৱৰ্ডটো দি পেলাই ইয়াতে ৰেজিষ্ট্ৰেশ্যন লগ ইন কৰি পেলাই আবেদন কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব, আপোনালোকে ডেছক্ৰিপশ্যনত যাব আৰু তাতে অনলাইন আবেদন কৰি ল'ব। অফিচিয়েল যোনটো এডভাৰটাইজমেণ্ট আছে ডেছক্ৰিপশ্যনত দিয়া আছে, সেইটো আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, ডাউনলোড কৰি ধুনীয়াকৈ এবাৰ চাই ল'ব। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিলে। মই এবাৰ দেখাই দিছোঁ অফিচিয়েল এডভাৰটাইজমেণ্টটো। এইটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। 49টা পেজ আছে, আপোনালোকে ধুনীয়াকৈ এবাৰ ডাউনলোড কৰি পেলাই চাই ল'ব। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিলে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।